আৰু প্ৰেছৰ কৰ্মীসকলে নিজৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰিবলৈ সক্ষম হ'ব। সকলো দম্পতীক প্ৰেছৰ সকলকে মই মোৰ অন্তৰৰ পৰা ধন্যবাদ আৰু নমস্কাৰ যাচিছোঁ। লৱাৰ আছাম এজ ৱেল এজ আছাম এণ্ড ইণ্ডিয়া মাই আৰু মই জানো প্ৰত্যেকতে পাবই এই জন্মত নাপালেও তেওঁ অহা জন্মত নিশ্চিত ফল পাব। আৰু আমি কৰ্মৰ ওপৰত বিশ্বাসী আৰু আমি জানো যে কৰ্মৰ ফল আমি সকলে কাণ্ডাৰী হৈ এনেকুৱা দুখীয়া মানুহ যদি অলপ সহায় হওক মণ্ডপৰ চালিব মই আজি বহুত সুখী হৈছোঁ। লগতে মোৰো এটা কথা ক'ব লাগিব, বিয়াত আবদ্ধ কৰে খুবকে প্ৰচাৰ দিলোঁ যে ধুনীয়াকৈ বিবাহ কৰিব পাৰি। যেতিয়া নেকি কোনোবা এগৰাকী ছোৱালী দুখীয়া ঘৰত পৰিয়ালত জন্ম লয় সেইদিনৰ পৰা হাইলি ডিপেণ্ড আপন টু গড এণ্ড গড হেজ গিভেন so much shower and blessing to Dr. Babu. বগৰীবাৰী চানপুৰাঘাট বুলি কয় তাতে। ছোৱালীৰ ঘৰ তাতে চানপুৰাঘাট বুলি কয়। আৰু আপোনাৰ ঘৰ? মোৰ ঘৰ মানে ব্লেছিপুৰ আপন বজাৰ। আজি কিমানখন বিয়া হ'লে? ইয়াতে 10খন হ'ল। কেনেকুৱা অনুভৱ? 10খন বিয়া একেলগে? ভাল লাগিল বহুত। বহুত বন্ধু বান্ধৱীসকলে আহিছে আৰু তাৰ লগত মিলি জুলি কেনে মানে কথা পাতি কেনে ভাল লাগিছে বহুত। আৰু মোৰ মাৰ স্মৃতিত মা মঞ্জুৰা ৰাণী মেমৰিয়েল ট্ৰাষ্ট এখন গঠন কৰা হৈছিল, যাৰ লক্ষ্য আছিল মহিলা সবলীকৰণ, বিশেষকৈ মহিলাসকল যিবিলাক মহিলা আৰ্থসামাজিকভাৱে পিছ পৰি আছে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত, সামাজিক উত্তৰণৰ ক্ষেত্ৰত, আৰ্থিক সচ্ছলতাৰ ক্ষেত্ৰত কাম কৰাৰ এটা উদ্দেশ্য আগত ৰাখি এই ট্ৰাষ্টখন গঠন কৰা হৈছিল। আৰু ইয়াৰ এটা অন্যতম উদ্দেশ্য আছিল সমূহীয়া বিবাহ, যিবিলাক পৰিয়ালৰ দুখীয়া পৰিয়ালৰ অৰ্থৰ অভাৱত বা মানুহৰ অভাৱত বিয়া দিব নোৱাৰে তেনেকুৱা পৰিয়ালৰ দৰা কইনাক আমি বিচাৰি আনি 10 যোৰ দৰা কইনাৰ এটা ইয়াত আজি সমূহীয়াভাৱে বিয়াৰ আয়োজন কৰা হৈছে। বিবাহ প্ৰায় সম্পূৰ্ণই হৈছে। আমাৰ এই অনুষ্ঠানত এই আজি যি কাৰ্যসূচী হৈ গ'ল বা অলপ বাকী আছে, এই কাৰ্যসূচীটো মূল আৰু যিজন দুটা অৰ্গেনাইজেশ্যন আছে, এটা হ'ল চন্দম শিল্পী গোষ্ঠী। চন্দম শিল্পী গোষ্ঠীৰ মেইন হ'ল সম্পাদক স্বপন দাস, মোৰ ভাই স্বপন দাসে কিন্তু কেইবা মাহৰ পৰা কিন্তু লাগি আছিল। তেওঁ দিনে ৰাতি এইটো সফল কৰাৰ কাৰণে আজি মাষ্টাৰ মাইণ্ড যিটো তেওঁৰে মাষ্টাৰ প্লেনতে আজি এই অনুষ্ঠানটো হৈছে। আৰু এটা সংগঠন যিটো বিলাসীপাৰা মানৱ সেৱা সমিতি, তেওঁলোকেও কিন্তু আমাক যথেষ্ট সহায় কৰিছে। আজি যে খোৱা দোৱাৰ যিটো এৰেঞ্জমেণ্ট কৰা হৈছে, এই খোৱা দোৱাটো কিন্তু মানৱ সেৱা সমিতি তেওঁলোকৰ উদ্যোগতে হৈ আছে, তেওঁলোকে এইটো দায়িত্ব লৈছে। আৰু আপোনালোকে দেখিলে আমাৰ EM ছাৰে তেখেতেও কিন্তু এই খোৱা দোৱাৰ দায়িত্বত মানৱ সেৱা সমিতি ভালকৈ কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে আৰ্থিক অনুদান দিছে। আৰু তাতকৈ আৰু আমাৰ আনন্দৰ বিষয় হ'ল যে বহু সদস্য ব্যক্তিয়ে বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত আগবঢ়াইছে। দীঘলীয়া এখন লিষ্ট। EM ছাৰেও 10খন চাইকেল
আগবঢ়াইছে দৰাৰ কাৰণে। এনেধৰণে বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণৰ সামগ্ৰী আগবঢ়াইছে আৰু আজি অনুষ্ঠানটো ইমান ধুনীয়াকৈ মানে সুকলমে অনুষ্ঠিত হৈ গ'ল, প্ৰায় হৈ গ'ল কৈছোঁ এইকাৰণে বিয়া প্ৰায় সম্পন্ন হৈছেই। গতিকে মই আপোনালোকৰ যোগেদি ৰাইজক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ। ৰাইজৰ যি সঁহাৰি আমি পাইছোঁ, আমি আপ্লুত হৈছোঁ। গতিকে আমি কৃতজ্ঞ, ৰাইজৰ ওচৰত আমি কৃতজ্ঞ আৰু যিসকল সদস্য ব্যক্তি আমাক বিভিন্নভাৱে সহায় কৰিলে তেওঁলোকৰ প্ৰতিও আমি কৃতজ্ঞ। মই আপোনালোকৰ চেনেলৰ যোগেদি এই সকলো ব্যক্তিলৈ আমাৰ ট্ৰাষ্টৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন